হয় নমস্কাৰ আমি পকাদলি শাখা ব্ৰাহ্মণ সভা লগতে এই পকাদলি সমগ্ৰ পকাদলি অঞ্চলৰ ৰাইজ অতিকৈ গৌৰৱান্বিত আৰু আশীষ ধন্য বুলি আমি মানিছোঁ কাৰণ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ 124 সংখ্যক বৰ্ষানুষ্ঠান 97 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু 78 সংখ্যক শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠানৰ আজি তৃতীয় দিনা লক্ষাধিক ভক্তৰ সমাগম হৈছে ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হৈছে সকলোৰে পদধূলি পৰিছে আমাৰ এই তিতবকুলপাৰা মহামিলন ক্ষেত্ৰত আজি যজ্ঞৰ পূৰ্ণাহুতি হ'ব এতিয়া আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে মুকলি সভাত আমাৰ সন্মানিত অতিথিসকল বিশিষ্ট অতিথিসকল আহিছে আৰু ইয়াৰ পাছতে কিছু সময় পাছতে যজ্ঞৰ পূৰ্ণাহুতি আৰু নিৰ্মালী গ্ৰহণ আৰম্ভ হ'ব আপোনালোকে ইতিমধ্যে দেখা পাইছে যোৱা বহু মাহৰ প্ৰস্তুতিৰ অন্তত আজি ইয়াতে আমি লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ পাইছোঁ আমি সৌভাগ্য মানিছোঁ আৰু সকলোলৈকে আমি এই মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু শুভাশীষে আমাৰ এই অঞ্চলটোৰ পৰা আপদ বিঘিনি দূৰ কৰিব বুলি আমাৰ বিশ্বাস ভৈৰৱ শাস্ত্ৰীৰ জৰিয়তে এই পকাদলি শাখাত উন্মোচিত হৈছে তেওঁলোকৰ শাখাৰ পৰিয়ালবৰ্গৰ যিবিলাক দান বৰঙণি আৰু লিখা মেলাৰ জৰিয়তে বকুলৰ সুবাসখনত সকলোখিনি লিপিবদ্ধ হৈছে এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে দৰং ওদালগুৰি জিলাৰ দুখন জিলাৰ সন্মানীয় ৰাইজক আমন্ত্ৰণ জনাইছে মাত্ৰ প্ৰায় 40 ঘৰমান পৰিয়ালৰ ভিতৰতে এই শাখাটো অন্তৰ্ভুক্ত আৰু তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ পৰিয়ালে দিনে নিশাই কষ্ট কৰি এই অনুষ্ঠানটিত সদায় জাকত জিলিকা কৰি তুলিছে আৰু সকলো ৰাইজ ইয়ালৈ ওলাই আহিছে আমি সকলোৱে সুখী হৈছোঁ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ কেন্দ্ৰীয় যি যজ্ঞানুষ্ঠান এইবেলি পকাদলি শাখাৰ উদ্যোগত সৰ্বাংগ সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ সূৰ্যবিপ্ৰ ব্ৰাহ্মণ মণ্ডলীৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মপ্ৰাণ লোকসকলে ইয়াত আহি উপস্থিত হৈছে আৰু পৰম ভগৱন্তৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে যে আমাৰ সকলোৰে জীৱনবিলাক সুন্দৰ হওক ভাল হওক আৰু সমাজখনলৈ যিমানবিলাক অপায় অমংগল আছে সেইবিলাক যাতে আমাৰ আঁতৰ হয় আমি সকলোৱে যাতে সুস্বাস্থ্য ৰক্ষা কৰি ভালদৰে আমি আগবাঢ়ি যাব পাৰোঁ ভৱিষ্যতৰ দিনত তাৰ কাৰণে আমি পৰম কৰুণাময় ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠানত আমাক যিটো সম্বৰ্ধনা জনাইছে তাৰ কাৰণে সকলোৰে প্ৰতি মই কৃতজ্ঞ আৰু মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সকলো গুণৰ অধিকাৰী মই হওঁ নে নহওঁ সেইটো মই নিজকে আকৌ প্ৰশ্ন কৰিছোঁ গতিকে মই ভাবিছোঁ যে আমাৰ যথাসাধ্য চেষ্টা সাধনা বা যিখিনি আমাৰ কাৰ্য এইখিনিৰ দ্বাৰা আমি এটা স্তৰ পাইছোঁ আৰু সেইটো স্তৰ পোৱাত আমি আদৰণি সমিতিৰ ৰাইজৰ আশীৰ্বাদ আৰু সহানুভূতি পাইছোঁ আৰু তাৰ কাৰণে সকলোৰে প্ৰতি আমি কৃতজ্ঞতা